নমস্কাৰ নিউজ নাওৰ ষ্টুডিঅ'ত মই শ্ৰীমন্ত মাধৱ বৰুৱা চাওহক কি আছে আজি আমাৰ সংবাদ যোৰহাটৰ মেলেং গায়ন গাঁৱত অনুষ্ঠিত হৈ আছে অবিৰত ভাগৱত পাঠ বিভিন্ন প্ৰান্তৰ পৰা ভক্ত বৈষ্ণৱৰ অংশগ্ৰহণ নিউজ নাওৰ এক ৰিপৰ্ট যোৰহাটৰ মেলেং গায়ন গাঁৱত অবিৰত ভাগৱত পাঠ অনুষ্ঠিত বিভিন্ন প্ৰান্তৰ ভক্ত বৈষ্ণৱৰ অংশগ্ৰহণেৰে দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত হৈছে মেলেং গায়ন গাঁও ধৰ্মত মতি নহলে সৎকৰ্ম স্থিত নহয় সৎকৰ্মৰ যোগেদি মানুহৰ অন্তৰৰ পৰা আসুৰিক স্বভাৱ দূৰ হৈ সমাজত সকলো শ্ৰেণীৰ লোকৰ মাজত ঐক্যভাৱে প্ৰতিষ্ঠা হয় এনে এক মহৎ উদ্দেশ্য আগত ৰাখি ধৰ্ম অৰ্থ কাম মোহ শান্তি সম্প্ৰীতি আৰু জীৱ জগতৰ কল্যাণৰ অৰ্থে মেলেং গায়ন গাঁৱৰ ভকত চুকৰ নামঘৰত অনুষ্ঠিত হৈছে অবিৰত ভাগৱত পাঠ নমস্কাৰ মই শ্ৰী দেৱজিৎ দত্ত এই যি ভাগৱত অনুষ্ঠান হৈ আছে সেই ভাগৱত অনুষ্ঠানৰ সম্পাদক আৰু আমাৰ লগত আছে সভাপতি শ্ৰী দীপক দত্ত আৰু আমাৰ সমাজৰ বয়োজ্যেষ্ঠ ব্যক্তি শ্ৰী বিষ্ণুপ্ৰসাদ বৰাদেৱ গতিকে মই সমূহ অসমবাসী ৰাইজলৈ আমাৰ এই সমূহ মেলেং গায়ন গাঁওবাসী ৰাইজৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা সহস্ৰ কোটি প্ৰণিপাত জ্ঞাপন কৰিছোঁ আমাৰ এই মেলেং গায়ন গাঁৱৰ হৰি মন্দিৰত 2012 চনতে আমি প্ৰথম শ্ৰীমদ ভাগৱত অনুষ্ঠিত কৰিছিলোঁ আৰু সেই 12 চনৰ পৰা আজি এই 2025 চনত পুনৰবাৰ আমি ইয়াত এই সপ্তদিবা সপ্তনিশা কাৰ্যসূচীৰে আমি শ্ৰীমদ ভাগৱত ভাগী অনুষ্ঠিত কৰিছোঁ গতিকে আমাৰ ফালৰ পৰা সমূহ অসমবাসী ৰাইজলৈ আমাৰ পুনৰবাৰ সশ্ৰদ্ধ প্ৰণিপাত জ্ঞাপন কৰিছোঁ গতিকে আমি আশা কৰোঁ সমূহ ৰাইজ ইয়াত লৈ আহক গতিকে এই যি মহাভাগৱত চলি আছে সেই মহাভাগৱতৰ শ্ৰৱণ কীৰ্তন কৰি ভক্তিৰ অমিত প্ৰাণ কৰক এয়ে আমাৰ ফালৰ পৰা বিনম্ৰ অনুৰোধ মেলেং গায়ন গাঁৱৰ ৰাইজৰ সহযোগত সপ্তাহজোৰাকৈ অনুষ্ঠিত হোৱা ভাগৱত পাঠ অনুষ্ঠানত যোৰহাটৰ বিভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱে অংশগ্ৰহণ কৰি শ্ৰৱণ কীৰ্তন কৰিছে বিভিন্ন কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা উক্ত অনুষ্ঠান ভাগি 29 মাৰ্চত সামৰণি পৰিব বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে উল্লেখযোগ্য যে অনুষ্ঠানৰ সামৰণি কাৰ্যসূচীৰ লগত সংগতি ৰাখি স্থানীয় ৰূপজ্যোতি যুৱ সংঘৰ যুৱকসকলৰ দ্বাৰা নিশালৈ পাৰ্থ পৰাজয় ভাওনা ভাগি প্ৰদৰ্শন কৰা হ'ব কৈছোঁ মই উদযাপন সমিতিৰ সভাপতি দীপক দত্ত আমি এই অনুষ্ঠান ভাগি নৰজাতি মানৱ জাতি ধৰ্ম অৰ্থ মুখ্যৰ হেতু আৰু বিশ্ব শান্তিৰ বাবে অনুষ্ঠিত কৰিছোঁ আমি ভাবিছোঁ যে এই অনুষ্ঠান ভাগিৰ জৰিয়তে যাতে মানৱ জাতি তথা বিভিন্ন ক্ষেত্ৰত সামাজিক বা আৰ্থিক দিশত বা সমাজৰ উন্নতিৰ হকে আমাৰ এই পাঠভাগিয়ে অন্ততঃ সহায় কৰে আৰু সেইবাবে আমি এই শেষত সকলোলৈকে আমি সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ আৰু আমাৰ এই অনুষ্ঠান ভাগত যিসকলে আমাক সহায় সহযোগ কৰিছিল সকলক আমি এই সুযোগতে আমি শ্ৰদ্ধাৰ পৰা প্ৰণিপাত প্ৰদান কৰিছোঁ কৃষ্ণ প্ৰশান্ত গায়নৰ ৰিপৰ্ট নিউজ নাও।